প্ৰশাসনৰ উচ্ছেদৰ পাছতে গুণগুণহঁতৰ কঠীয়াদৰাক লৈ ৰাজনীতি একাংশৰ চৰকাৰৰ মানে কিছুমান মানুহে ফোন কৰি কৈ আছে আমাৰ কঠীয়া নিচু বন্ধ কৰিবৰ কাৰণে। লখিমপুৰৰ গুণগুণ চেতিয়ালৈ ফোন অখিল গগৈ, গৌৰৱ গগৈৰ। টিম পঠাইছো তোমালোকৰ খবৰ ল'বলৈ। আমি এই সময় তোমালোকৰ আৰু গোটেই আমাৰ গাঁও অঞ্চলৰ মানুহৰ লগত থিয় দিবলৈ বিচাৰোঁ। চৰকাৰক ইতিমধ্যে কৈ দিছো যে আমাৰ যিখিনি মানুহ আছে গোটেইখিনি মানুহ মাতি আৰু এই যে যিটো নষ্ট কৰিলে তাৰ ক্ষতিপূৰণ দিব লাগিব বুলি। প্ৰশাসনৰ ভুলৰ বাবে চৰকাৰক সমালোচনা কৰি গুণগুণৰ পৰিয়ালক সহায়ৰ আশ্বাস দিলে গৌৰৱ গগৈ। যিমান আমি পাৰোঁ আমি চেষ্টা কৰিম যি ধৰণৰ অন্যায় তোমালোকৰ লগত হ'ল কোনোবা বেলেগ এজন লগত যেন এনেকুৱা অন্যায় নহয়। ইফালে গুণগুণহঁতৰ পৰিয়াললৈ আহিছে ভাবুকি ভৰা কেইবাটাও ফোন কৰি সেই টাইমত কৈছে কি হ'ল তোমালোকৰ কঠীয়াহে গৈছে, কঠীয়াৰ কাৰণে ইমান হুলস্থুল কৰিছা, বেলেগতো ঘৰো গৈছে। কেইবাটাও নম্বৰৰ পৰা ফোন লাভ কৰিছে পৰিয়ালটোৱে। এতিয়া কেইজনমান মানুহে ফোন কৰিছে, ডাইৰেক্ট মোক ফোনলৈও ফোন কৰা নাই, কিছুমান মানুহৰ মানে মোৰ ওচৰত ৰৈ থকা মানুহ বা মোৰ ৰিলেশ্যনৰ মানুহক ফোন কৰিছে। ফোন কৰি সেই টাইমত কৈছে কি হ'ল তোমালোকৰ কঠীয়াহে গৈছে, কঠীয়াৰ কাৰণে ইমান হুলস্থুল কৰিছা, বেলেগতো ঘৰো গৈছে। আপুনি কওকচোন ঘৰ আৰু কঠীয়াৰ মাজত অলপ পাৰ্থক্য আছে, যিহেতু আমি সকলোৱে খাব লাগিব হয়নে, খাই বৈ আমি জীয়াই আছোঁ। মই মানে সেইটো ক্ষেত্ৰত মই এইটোৱে ক'ব বিচাৰিম কি হ'ল কঠীয়াহে গৈছে সেই প্ৰশ্নটো যাতে নানিব। যদি আপুনি প্ৰকৃত কৃষক হ'ল হয় আপুনি সেইটো বুজি পালে হয়, কঠীয়াৰ মূল্য কিমান, কৃষকৰ আৱেগ কিমান আপুনি তেতিয়া বুজি পালে। অৱশ্যে গুণগুণৰ পিতৃ জিতেন চেতিয়াৰ পৰিয়ালটোৰ কঠীয়াদৰা নষ্ট কৰাৰ পাছত এই বাতৰি বিস্তাৰেৰে সম্প্ৰচাৰ কৰিছিল NB নিউজে। তাৰ পাছতে পৰিয়ালটোক কঠীয়া যোগান ধৰিছিল প্ৰশাসনে। আমাৰ বিভাগৰ তৰফৰ পৰা কিবা কৰিব পৰা যায় নেকি, চ' সেইটো অনুযায়ী আমি ইয়ালৈ আহিলোঁ। অহাৰ পিছত এতিয়াহে আহিছোঁ যিহেতু আমি খালী হাতে অহাতকৈ আমি ভাবিলোঁ যে আমাৰ হাতত যিখিনি আমাৰ ৰুব পৰা কঠীয়া হৈ আছে সেই কঠীয়া আমি অলপ লগতে লৈ যাওঁ, যদি তেওঁলোকে বিচাৰে মানে ৰুবলৈ, যিহেতু কঠীয়া অলৰেডি নষ্ট হৈ গৈছে মানে ৰুব পৰা কঠীয়া, গতিকে আমাৰ ফালৰ পৰা আমি অলপমান কঠীয়া 2টা জাতৰ কঠীয়া আমি লৈ আহিছিলোঁ। ভিডিঅ' জাৰ্নেলিষ্ট যতীন বৰাৰ সহযোগত লখিমপুৰৰ পৰা অজিত মেধিৰ ৰিপৰ্ট NB নিউজ। প্ৰশাসনৰ উচ্ছেদৰ পাছতে গুণগুণহঁতৰ কঠীয়াদৰাক লৈ ৰাজনীতি একাংশৰ চৰকাৰৰ মানে কিছুমান মানুহে ফোন কৰি কৈ আছে আমাৰ কঠীয়া নিচু বন্ধ কৰিবৰ কাৰণে। লখিমপুৰৰ গুণগুণ চেতিয়ালৈ ফোন অখিল গগৈ, গৌৰৱ গগৈৰ। টিম পঠাইছো তোমালোকৰ খবৰ ল'বলৈ। আমি এই সময় তোমালোকৰ আৰু গোটেই আমাৰ গাঁও অঞ্চলৰ মানুহৰ লগত থিয় দিবলৈ বিচাৰোঁ। চৰকাৰক ইতিমধ্যে কৈ দিছো যে আমাৰ যিখিনি মানুহ আছে গোটেইখিনি মানুহ মাতি আৰু এই যে যিটো নষ্ট কৰিলে তাৰ ক্ষতিপূৰণ দিব লাগিব বুলি। প্ৰশাসনৰ ভুলৰ বাবে চৰকাৰক সমালোচনা কৰি গুণগুণৰ পৰিয়ালক সহায়ৰ আশ্বাস দিলে গৌৰৱ গগৈ। যিমান আমি পাৰোঁ আমি চেষ্টা কৰিম যি ধৰণৰ অন্যায় তোমালোকৰ লগত হ'ল কোনোবা বেলেগ এজন লগত যেন এনেকুৱা অন্যায় নহয়। ইফালে গুণগুণহঁতৰ পৰিয়াললৈ আহিছে ভাবুকি ভৰা কেইবাটাও ফোন কৰি সেই টাইমত কৈছে কি হ'ল তোমালোকৰ কঠীয়াহে গৈছে, কঠীয়াৰ কাৰণে ইমান হুলস্থুল কৰিছা, বেলেগতো ঘৰো গৈছে। কেইবাটাও নম্বৰৰ পৰা ফোন লাভ কৰিছে পৰিয়ালটোৱে। এতিয়া কেইজনমান মানুহে ফোন কৰিছে, ডাইৰেক্ট মোক ফোনলৈও ফোন কৰা নাই, কিছুমান মানুহৰ মানে মোৰ ওচৰত ৰৈ থকা মানুহ বা মোৰ ৰিলেশ্যনৰ মানুহক ফোন কৰিছে। ফোন কৰি সেই টাইমত কৈছে কি হ'ল তোমালোকৰ কঠীয়াহে গৈছে, কঠীয়াৰ কাৰণে ইমান হুলস্থুল কৰিছা, বেলেগতো ঘৰো গৈছে। আপুনি কওকচোন ঘৰ আৰু কঠীয়াৰ মাজত অলপ পাৰ্থক্য আছে, যিহেতু আমি সকলোৱে খাব লাগিব হয়নে, খাই বৈ আমি জীয়াই আছোঁ। মই মানে সেইটো ক্ষেত্ৰত মই এইটোৱে ক'ব বিচাৰিম কি হ'ল কঠীয়াহে গৈছে সেই প্ৰশ্নটো যাতে নানিব। যদি আপুনি প্ৰকৃত কৃষক হ'ল হয় আপুনি সেইটো বুজি পালে হয়, কঠীয়াৰ মূল্য কিমান, কৃষকৰ আৱেগ কিমান আপুনি তেতিয়া বুজি পালে। অৱশ্যে গুণগুণৰ পিতৃ জিতেন চেতিয়াৰ পৰিয়ালটোৰ কঠীয়াদৰা নষ্ট কৰাৰ পাছত এই বাতৰি বিস্তাৰেৰে সম্প্ৰচাৰ কৰিছিল NB নিউজে। তাৰ পাছতে পৰিয়ালটোক কঠীয়া যোগান ধৰিছিল প্ৰশাসনে। আমাৰ বিভাগৰ তৰফৰ পৰা কিবা কৰিব পৰা যায় নেকি, চ' সেইটো অনুযায়ী আমি ইয়ালৈ আহিলোঁ। অহাৰ পিছত এতিয়াহে আহিছোঁ যিহেতু আমি খালী হাতে অহাতকৈ আমি ভাবিলোঁ যে আমাৰ হাতত যিখিনি আমাৰ ৰুব পৰা কঠীয়া হৈ আছে সেই কঠীয়া আমি অলপ লগতে লৈ যাওঁ, যদি তেওঁলোকে বিচাৰে মানে ৰুবলৈ, যিহেতু কঠীয়া অলৰেডি নষ্ট হৈ গৈছে মানে ৰুব পৰা কঠীয়া, গতিকে আমাৰ ফালৰ পৰা আমি অলপমান কঠীয়া 2টা জাতৰ কঠীয়া আমি লৈ আহিছিলোঁ। ভিডিঅ' জাৰ্নেলিষ্ট যতীন বৰাৰ সহযোগত লখিমপুৰৰ পৰা অজিত মেধিৰ ৰিপৰ্ট NB নিউজ।